নমস্কাৰ সকলোকে VK পল্ট্ৰি ফাৰ্মিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি মোৰ বৰ্তমান কণী দি থকা কুকুৰা, গাঁৱৰ মানুহৰ ঘৰৰ পৰা মই কিনি আনি থৈছোঁ। এইবোৰ ধুনীয়া লোকেল কুকুৰা হয়, আমাৰ গাঁৱৰ কুকুৰাবিলাক। ইয়াৰ কণীবিলাকে মই বৰ্তমান ইনকিউবেটৰত ভৰাই পোৱালি উলিয়াই আছোঁ। পোৱালি বৰ্তমান বিক্ৰী কৰি থকা হৈছে, কাৰোবাক লাগিলে ওচৰে পাঁজৰে মই দিবও পাৰিম। তাৰপিছতে গোটেইখিনি গাঁৱৰে কুকুৰা হয়। মই গাঁৱৰ ঘৰৰ পৰা আনি ইয়াত কণী দিবৰ কাৰণে মই এনেকৈ ৰাখিছোঁ। ধুনীয়াকৈ গোটেই বাউণ্ডেৰীটো নেট মাৰি পেলাই তাৰপিছতে B904 স্প্ৰে ভৰাই ল'লোঁ। ভৰাই লৈ ধুনীয়াকৈ ৰ'দত দানা পাত্ৰবোৰ শুকুৱাই ধুই মেলি গোটেই শুকুৱাই থৈছোঁ। থোৱাৰ পিছত স্প্ৰেটো লৈ বাহিৰে ভিতৰে গোটেই B904 সম্পূৰ্ণকৈ স্প্ৰে কৰি দিলোঁ, বীজাণুমুক্ত হ'বৰ কাৰণে। তাৰপিছতে এই 2 মাহ বয়স হোৱা কুকুৰাখিনি এটা ধৰিলোঁ, মতা কুকুৰা এটা ধৰি ৱেইট কৰিলোঁ। কুকুৰাটো ৱেইট প্ৰায় 630 গ্ৰামলৈকে দেখাইছে। এয়া 630 গ্ৰাম মতা কুকুৰাটো। তাৰপিছত মাইকী এজনী ল'লোঁ, মাইকীজনী উঠালোঁ। 2 মাহ বয়সৰ মাইকী কুকুৰাজনী 510 গ্ৰাম প্ৰায় দেখাইছে। 3 মাহত প্ৰায় 1 কেজি প্ৰায় হ'বগৈ মতাখিনি। এই প্ৰায় 3 মাহত মই 1 কেজি পাৰ হোৱা কুকুৰাখিনি বিক্ৰী কৰিম। আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব। এয়াই আৰু, ধন্যবাদ।